আজি ভাওনা আছে আকৌ মৎস্য অৱতাৰ মেটেকা ঘাট শিৱসাগৰত। সেইকাৰণে মৎস্যভাগ গাড়ীৰ ওপৰতে বান্ধি মেলি আমিও বোলো ওলাই যাওঁ ভাওনালৈ বুলি। আৰু গৈ পালোগৈ ভাওনাৰ ঠাই। গৈ পাই আমাৰ বিশাল মানে বিলা সি আৰু যদুৱে মিলি পূৰা মুখা বনোৱাত ব্যস্ত, যিহেতু হৰদৈত্যৰ মুখা বনাব লাগিব। আমাৰ ভদিয়াই আকৌ গাইছে শিৱ, চিনি নাপাব বুলি তাৰ কপালতে লিখি দিছোঁ। এইফালে সৌৰভদাৰ চাউণ্ডটো ফিটিং কৰি মেলি সম্পূৰ্ণ হৈ গ'ল। এয়া আকৌ আমাৰ বাবা মানে সীমান্ত দাও আকৌ পূৰা ভুজংগ গাইছে যে আহি পূৰা ৰেডি হৈ গৈছে। 1-2 কৰি সকলোখিনি মেকআপ হৈ গৈছে। অঞ্চুমানে আকৌ আজি বায়ন নহয়, সি গাইছে বিষ্ণু লগত শান্তনু দা। অৱশ্যে ময়ো গাইছোঁ মানে হৰদৈত্য আচল ভাগেই আৰু। এনেকৈ কৰি সকলোখিনি মেকআপ চেকআপ ময়ো লৈ আছোঁ। বাকী সকলো প্ৰায় সম্পূৰ্ণ হৈছে। ভাওনা আৰম্ভ কৰিবৰ কাৰণে যোজাৰ চলাই থকা হৈছে। এইফালে বিলায়ো সম্পূৰ্ণকৈ সকলোকে মেকআপ কৰি আছে। ময়ো বোলো হৰদৈত্য মেকআপটো সম্পূৰ্ণ কৰি ড্ৰেছ পোছাককে পিন্ধি আহোঁগৈ। এয়া মেকআপ সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত আজি যিহেতু গৰমত বোলো অলপ বেলেগ ষ্টাইলত ওলাওঁ বুলি আজি এনেকেই হৰদৈত্যটো ওলাই দিলোঁ। পচন্দ গৰম গৰমত যে হৰদৈত্য গোৱা অৱস্থা বেয়া হৈ যায়। যি কি নহওক এনেকৈ ভাওনাভাগ সামৰিলোঁ, ৰাইজে ভালেই পালে। আৰু এটা দিন কৰ্মজীৱনৰ সকলোখিনি কাম সমাপ্ত কৰি ঘৰলৈ বুলি আৰু।